সুযোগ ভাগ্যক্ৰমে নাহে, সুযোগ সদায় থাকে, কেৱল আপুনি নিজৰ চকু দুটা খোলা ৰাখিব লাগিব। আপুনি বাৰু ৰেড কাৰ থিয়ৰী জানেনে? ধৰি লওক মই আপোনাক সুধিলো আজি ৰাস্তাত আপুনি কেইখন ৰঙা গাড়ী দেখিলে? আপোনাৰ উত্তৰ হ'ব চাগে মন কৰা নাই বা মনত নাই, কিয়নো আপোনাৰ মগজুৱে ৰঙা গাড়ীবোৰৰ বিশেষ গুৰুত্ব আজি দিয়া নাছিল। কিন্তু এতিয়া মই যদি আপোনাক কওঁ অহা কাইলৈ আপুনি ৰাস্তাত কিমানখন ৰঙা গাড়ী দেখিব মোক জনাব, তেতিয়া আপুনি কালিলৈ ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে কেৱল ৰঙা গাড়ীয়েই দেখিবলৈ পাব। আনকি দূৰত ৰৈ থকা বা ম্লান হৈ পৰা ৰঙা গাড়ীখনো আপোনাৰ চকুত পৰিব। এতিয়া প্ৰশ্ন হ'ল কালিলৈ হঠাৎ ৰাস্তাত ৰঙা গাড়ীৰ সংখ্যা বাঢ়ি যাব নেকি? নিশ্চয় নহয়, গাড়ী আগতেও সিমানেই আছিল। পাৰ্থক্যটো হ'ল এতিয়া আপুনি সেইবোৰ বিচাৰিছে বা দেখিছে। আমাৰ মগজুত এটা ফিল্টাৰ থাকে যাক ৰেটিকুলাৰ এক্টিভেটিং চিষ্টেম বুলি কোৱা হয়। ইয়াৰ কাম হ'ল পৃথিৱীৰ লাখ লাখ তথ্যৰ মাজৰ পৰা কেৱল সেইবোৰ তথ্য দেখুওৱা হয় যিবোৰ আমাৰ বাবে জৰুৰী। আমাৰ চাৰিওফালে সদায় নতুন নতুন সুযোগ ঘূৰি ফুৰে, কিন্তু আমি সেইবোৰৰ প্ৰতি যদি সচেতন নহওঁ তেন্তে ৰঙা গাড়ীবোৰৰ দৰে সেইবোৰ আমাৰ চকুৰ আগেদিয়ে পাৰ হৈ যাব, আমি গমেই নাপাম। আপুনি যদি জীৱনত কেৱল সমস্যা আৰু নেতিবাচক কথাবোৰ চিন্তা কৰি থাকে তেন্তে আপোনাৰ মগজুৱে কেৱল সমস্যাবোৰেই বিচাৰি পাব। অন্যহাতে আপুনি যদি সমাধান আৰু সুযোগৰ কথা ভাবে বা সন্ধান কৰে তেন্তে আপুনি তেনেধৰণৰ পথেই বিচাৰি পাব। আপুনি জীৱনত কি বিচাৰে তাৰ বাবে লক্ষ্য স্থিৰ কৰক। আপোনাৰ মগজুৱে সেই লক্ষ্যত উপনীত হ'বলৈ প্ৰয়োজনীয় সুযোগবোৰ নিজে নিজে চিনাক্ত কৰা আৰম্ভ কৰিব। সেয়েহে ভাগ্যৰ ওপৰত ভৰসা কৰি বহি নাথাকি আপোনাৰ সপোনবোৰ বাস্তৱায়িত কৰিব পৰা ৰঙা গাড়ীবোৰ অৰ্থাৎ সুযোগবোৰ সক্ৰিয়ভাৱে বিচাৰিবলৈ আৰম্ভ কৰক। জীৱন আপোনাৰ সফল হ'ব। ধন্যবাদ।